চৰকাৰী গাড়ীত উঠিব 2026 আহিলে বিজেপিত জইন কৰিলেতো পাৰিবই চৰকাৰী গাড়ী। জইন কৰিব বিচাৰিলে ল'ব নেকি বিজেপিয়ে ল'ব নেকি? লৈ ল'ম স্যার আপনি কালি কইছে স্যার কি নাম গৌরব গগৈৰ ল'ৰা ভাৰতীয় নহয় নহয়, এইটো মই 100% কৈছোঁ, গেৰেণ্টি দি কৈছোঁ। স্যার গৌরব গগৈলে আপুনি যিখিনি প্ৰশ্ন কৰিছে তাৰ উত্তৰ পাইছে নেকি? উত্তৰটো পোৱা নাই, পিছত পুলিচে মাতি উত্তৰ লৈ ল'ব। পুলিচে ল'ব স্যার। সাক্ষীটো ল'বই লাগিব, কাৰণ এইটো এটা পাকিস্তানৰ নাগৰিকৰ বিৰুদ্ধে কেছ এটা, সেইটো তদন্ত কৰোঁতে কথাবোৰ ওলাইছে। গৌৰৱ গগৈ ল'ৰাও ভাৰতীয় নহয়, ছোৱালীও ভাৰতীয় নহয়, মোৰ হাতত পাক্কা প্ৰমাণ আছে। আৰু ল'ৰা ছোৱালীকেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয় বুলি, স্যার এই দেউতাক মাকে কৰি থৈ দিছে কামটো। তেখেত পাকিস্তানত যোৱাটো আৰু থকাটো কিমান দূৰ সত্য? 100% ইয়াৰ এভিডেন্স মোৰ হাতত এভিডেন্স আছে। ইয়াৰ ভিত্তিত কিবা কৰিব নেকি? অবৈধভাৱে গৈছে এতিয়া আমি চাই আছো 15 দিন কি কৰি আছিলে তাততো কোনো টুৰিজিম প্লেচ নাই, তাতেতো যি আছে সন্ত্ৰাসবাদীৰ আড্ডাই আছে। এতিয়া আমি চেষ্টা কৰি আছো যে 15 দিন কি কৰিছিলে, যোৱাটোতো 100% কনফাৰ্ম। দেশ বিৰোধী কিবা কাৰ্যকলাপত জড়িত আছে বুলি আপুনি তাতেতো ভাবে নেকি? দেশ প্ৰেমৰ কোনো কামেই নহয়। পাকিস্তানত ভাৰত প্ৰেমৰ কিবা কাম হ'ব নেকি? স্যার পাকিস্তান হামলাৰ পিছতে ৰবাৰ্ট বাদ্ৰাই মানে বিৰোধ মন্তব্য কৰিছে। ৰবাৰ্ট বাদ্ৰাই হওক, গৌৰৱ গগৈয়ে হওক, এই গোটেইবিলাকে তেওঁলোকৰ ভাৰততকৈ পাকিস্তানৰ প্ৰতি চিন্তা বেছি, আৰু সেইকাৰণে কাৰো পোষ্টত পাকিস্তানক গালি পাৰা আপোনালোকে নেদেখিব। চব মাজে মাজে লিখিব, ডাইৰেক্ট একো নিলিখে, চব মাজে মাজে।